বিশ্ব অভিলেখৰ বাবে সাজু জলকোঁৱৰ এলভিছ আলী হাজৰিকা। লক্ষ্য 15 দিনত 1300 কিলোমিটাৰ সামুদ্ৰিক সাঁতোৰ। আমেৰিকাৰ সাঁতোৰবিদৰ অভিলেখ ভংগ কৰিব এলভিছে। নতুন এক প্ৰত্যাহ্বানৰ বাবে সাজু হৈছে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ তথা চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকা। পূৰ্বে মুম্বাই, গোৱা আদিত দীৰ্ঘ দূৰত্বৰ সাঁতোৰ অভিযান সম্পন্ন কৰা এলভিছে এইবাৰ আৰৱ সাগৰত প্ৰায় 1300 কিলোমিটাৰ সাঁতুৰি বিশ্ব অভিলেখৰ দিশে অগ্ৰসৰ হৈছে। 15 দিনীয়া এই অভিযানকালত এলভিছে আন 3জন সহযোগীৰ সৈতে দিনে নিশাই সাঁতুৰি মুম্বাইৰ পৰা গোৱা হৈ কৰ্ণাটকলৈ প্ৰায় 1300 কিলোমিটাৰ জলপথ ৰিলে ছুইমিং কৰিব। পূৰ্বে আমেৰিকাৰ 6গৰাকী সাঁতোৰবিদে 12 দিনত 1000 কিলোমিটাৰ জলপথ সাঁতুৰি ৰচিছিল বিশ্ব অভিলেখ। 15 দিনত 1300 কিলোমিটাৰ জলপথ অতিক্ৰম কৰিব পাৰিলে আমেৰিকাৰ সাঁতোৰ দলটোৰ পূৰ্বৰ অভিলেখ ভংগ হোৱাৰ লগতে নতুন বিশ্ব অভিলেখ স্থাপন কৰিব এলভিছ আলী হাজৰিকা সহ বাকী 3গৰাকী ভাৰতৰ সাঁতোৰবিদে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত জনালে এলভিছ আলী হাজৰিকাই। জাৰ্ণিটো একচুৱেলি নৱেম্বৰত মোৰ হ'ব। 1300 কিলোমিটাৰ ছুইমিং কৰিম, যিটো আজিলৈকে পৃথিৱীত কোনো মানুহে কৰা নাই। আমি 4জন ছুইমাৰ আছোঁ। ইয়াতে আপোনাৰ 15 ডেইজৰ ছুইমিং হ'ব আৰু 15 ডেইজ ডে এণ্ড নাইট, ৰাতি আৰু দিন এই গৰমত ছুইমিং পূৰা হৈ থাকিব। চ' এইটো আমি বহুত আগৰ পৰা প্ৰিপেৰেশ্যন আমাৰ চলি আছিলে, কোনে কোনে কৰিব কি নাই। বাট বহুত ছুইমাৰ্ছৰ লগত কথা পাতিছিলোঁ ইণ্ডিয়াৰ, বাট বহুতে ইয়েছ কৈ পিনে ৰিজেক্ট কৰিছে। চ' এট লাষ্ট আমি 4জন ছুইমাৰে আমি এইটো কৰিম। আৰু এইটো যিটো আগৰ ৰেকৰ্ড আছিল, ৱৰ্ল্ড ৰেকৰ্ডটো, এইটো আপোনালোকৰ আমেৰিকান টিমৰ আছিলে। তেওঁলোকে 1000 কিলোমিটাৰ্ছ ইন 12 ডেইজ আৰু 6জন ছুইমাৰ আছিলে। চ' এতিয়া আমি 1300 কিলোমিটাৰ 15 ডেইজ 4জন ছুইমাৰে মানে এইটো কৰি আছোঁ। বিশ্ব অভিলেখৰ বাবে কৰা এই 15 দিনীয়া অভিযান ইমান সহজ নহয় এলভিছসহ 3 সহযোগীৰ বাবে। এই 15টা দিনেই তেওঁলোকে সাগৰত সাঁতুৰি নাইবা এখন নাওতে দিনে নিশাই পাৰ কৰিব লাগিব সময়। অভিযানৰ পূৰ্বে অসমবাসী তথা শুভাকাংক্ষীৰ পৰা আশীৰ্বাদ বিচাৰিলে এলভিছ আলী হাজৰিকাই। আৰু বহুত টাফ হ'ব বিকজ 15 ডেইজত সাগৰত থকা কাৰণ এই 15 ডেইজ না আমি ভালকৈ খাব পাৰিম, না আমি শুব পাৰিম, না আমি খোজকাঢ়িব পাৰিম। চ' পানী আৰু বোট সেই 15 ডেইজ লাইফটো তাতেই মানে থাকিব। চ' 15 ডেইজৰ পিছত যদি ওপৰলাই আশীৰ্বাদ কৰে, আপোনালোকৰ অসমবাসী ৰাইজে যে আশীৰ্বাদ কৰে, সেইটো ছাকচেছফুল হয়। যেতিয়া আমি কৰি আহিম, যেতিয়া খোজকাঢ়িব চেষ্টা কৰিম, সেই 15 ডেইজৰ পিছত সেইটোও চাগে অলপমান চাগে মানে দিগদাৰ চাগে মানে সেই হ'ব। চ' মই বিচাৰিছোঁ অসমবাসী ৰাইজৰ পৰা আপোনালোকে চবেই মৰম আৰু আশীৰ্বাদ দিয়ক, যেনে ইভেণ্টটো আমাৰ ভাৰতৰ অসমৰ কাৰণে যেন মানে কৰিব পাৰোঁ। এই যাত্ৰাৰ সময়ত কি সাগৰীয় প্ৰাণীৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে ক'লে এলভিছ আলী হাজৰিকাই। আমি বম্বেৰ পৰা ষ্টাৰ্ট কৰি যে গোৱালৈ সোমাম, গোৱাত এনেকুৱা কিছুমান জেগা আছে, কিছুমান য'ত মানে ঘূৰিয়া থাকে ক্ৰক'ডাইলছ। চ' তাহাঁতি সেই ৰুটটো এতিয়াও মানে চাই আছে যে কোনটো ফালি আমি গ'লে এটলিষ্ট ক্ৰক'ডাইলছখিনি আমি নাপাম। কাৰণ গোৱাত আপোনালোকে চাব, গুগলত চাৰ্চ কৰিলে ক্ৰক'ডাইল বহুতখিনি মানে ওলায়। চ' সেইটো মানে অলপমান ৰিস্কি হৈ আছে। চ' সেইটো আমাৰ যিটো টীম হয় সুবোধ ছাৰ বুলি, তেখেতে আমাৰ টীমৰ লিড কৰি আছে, কোচ হয় আমাৰ। তেখেতে সেই ৰুটটো চাই আছে কোনফালে আমি যাব পাৰিম আৰু যিমানখিনি পাৰে নেভি চেভিৰ লগত সেইখিনি আলোচনা মানে চলি আছে। অলৰেডি পুৰা টীম ডিচাইডেড, অলৰেডি আমাৰ পইচা দিয়া হৈ গৈছে, ক'ত হ'ব কি নাই, গোটেইখিনি বস্তু মানে অলমষ্ট ৰেডি আৰু। অহা 14 নৱেম্বৰত এলভিছৰ ৰিলে দলৰ এই অভিযান আৰম্ভ হৈ সমাপ্ত হ'ব অহা 28 নৱেম্বৰত। অভিযানত তেওঁ আৰু তেওঁৰ ৰিলে দলে স্পৰ্শ কৰিব 3খনকৈ ৰাজ্যক্ৰমে মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটক। এইটো আপোনাৰ মহাৰাষ্ট্ৰৰ পৰা ষ্টাৰ্ট হ'ব। মহাৰাষ্ট্ৰৰ পৰা গোৱা যাম, গোৱাৰ পৰা কৰ্ণাটকা, 3টা ষ্টেট আমি ছুইমিং কৰিম, কভাৰ কৰিম। উল্লেখ্য যে বিগত এটা দশকত এলভিছ আলী হাজৰিকাই সম্পূৰ্ণ কৰিছে বিশ্বৰ কেইবাটাও আন্তৰ্জাতিক চেনেল ছুইমিং। ইয়াৰ ভিতৰত কাটালিনা চেনেল, ইংলিছ চেনেল, নৰ্থ চেনেল অন্যতম। এই দুৰ্দান্ত সন্তৰণবিদগৰাকীক অসম চৰকাৰে ইতিমধ্যে অসম সৌৰভ বঁটাৰে কৰিছে সন্মানিত। ক্ৰীড়া অনুৰাগীৰ আশা জলকোঁৱৰ এলভিছ আলী হাজৰিকাৰ নতুন দুঃসাহসিক অভিযানে লাভ কৰক পূৰ্ণতা। দীৰ্ঘ দূৰত্বৰ সাঁতোৰ ক্ষেত্ৰত বিশ্ব অভিলেখ ৰচনাৰে জলকোঁৱৰ এলভিছ আলী হাজৰিকাই ৰোপণ কৰক আন এক মাইলৰ খুঁটি। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।